Hey guys, welcome back to my channel with a new vlog. Guys, বৰ্তমান ৰাতিপুৱা শুই উঠিলোঁ আৰু এতিয়া শুই উঠিয়েই টেবুলত বহি লৈছোঁ ব্ৰেকফাষ্ট কৰিব। ব্ৰেকফাষ্টত কি খাওঁ আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আৰু লগতে আজিৰ দিনটোত ক'ত যাম, ক'ত নাযাওঁ, লগতে কি কৰিম গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিৰ ব্ৰেকফাষ্টত আমাৰ বিহু স্পেচিয়েল দৈ চিৰা খাই আছোঁ। আপোনালোকৰ ঘৰতো চাগে এইকেইদিন পূৰা দৈ চিৰা চলি আছে। আৰু যোনে যোনে দৈ চিৰা খাই ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। এনেকৈ ধুনীয়াকৈ চিৰাৰ লগত গুড় লৈ লৈছোঁ। এতিয়া দৈ অকণমান লৈ পেলাই খোৱাহে কথা আৰু দেই। লগতে অকণমান ধুনীয়াকৈ পিনাট বাটাৰ লৈ লওঁ। চ' গাইজ ধুনীয়াকৈ দৈ চিৰা খাই ল'লোঁ। এতিয়া অকণমান মৰ্ণিং ৰিয়াজ কৰোঁ গানৰ ৰিয়াজ কৰা হোৱাৰ পিছত গা ধুম। গা ধোৱাৰ পিছত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। গাইজ এয়া হানিয়ে ধুনীয়াকৈ চফাত শুই আছে। পূৰা ভৰটোপনিত আছে হানি। ধুনীয়াকৈ হাৰমনিয়ামত বহি ল'লোঁ। এতিয়া অকণমান মৰ্ণিং ৰিয়াজ কৰি লওঁ। গাইজ চিপছ খাব মন গ'ল, সেইকাৰণে ফ্লিপকাৰ্ট মিনিটছৰ পৰা চিটছ এটা অৰ্ডাৰ কৰিলোঁ। হানি গাইজ এয়া হানিক চাওক, চিপছৰ পেকেট মানে দেখিলে একদম দৌৰি দৌৰি আহে। গাইজ এতিয়া জল্দি জল্দি গাটো ধুই লওঁ ৰ'ব। গাইজ ধুনীয়াকৈ গা পা ধুই ল'লোঁ। এতিয়া মায়ে দুপৰীয়া ভাতৰ কাৰণে আজি কি বনাইছে একেলগে চাই আহোঁ ব্লগ। আৰু এয়া দুপৰীয়া লাঞ্চৰ কাৰণে এয়া চালাড, বিটৰুট, গাজৰ আৰু তিয়ঁহৰ চালাড। আৰু লগতে আমাৰ ঘৰৰে কলপচলা। হানি এই হানি অকলে অকলে কি কৰি আছা? হানি ভাত খাব লাগে বোলা 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 বোলা। আৰু এয়া দুপৰীয়া খানা বঢ়িয়াকৈ লৈ লৈছোঁ। ভাত, কলপচলা, অকণমান আচাৰ, লগতে এয়া চালাড আৰু এয়া দালি। গাইজ ধুনীয়াকৈ ভাত চাত খাই অকণমান চোতালতে খোজকাঢ়ি আছোঁ। অকণমান ৰেষ্ট লৈ এতিয়া তাৰপিছত আকৌ লগ পাই আছোঁ। সেয়া হানি দৌৰি আহিছে চাওক। হানি হাঁহি দিয়া হাঁহি দিয়া হানি হাঁহি দিয়া হাঁহি দিয়া হানি মনো চিকলিক চিকলিক চিক 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 হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া। গাইজ শুইছোঁ, ধুনীয়াকৈ উঠিলোঁ। ৰাতিপুৱাৰ পৰা ঘৰতে আছোঁ যে সেইকাৰণে একদম বৰ লাগি আছে। অকণমান ওলাই গৈ পেলাই মাইণ্ডটো ফ্ৰেছ কৰি আহোঁগৈ। এয়া হানিক মই বাহিৰত লৈ গৈছিলে ফুৰাব। হানি হাঁহি দিয়া হাঁহি দিয়া হানি টিকলি টিকলি। আৰু ধুনীয়াকৈ ওলাই দিলোঁ। আজি মোৰ লগত ফুৰিব যাব এয়া বাবলি। ধুনীয়াকৈ সাজি কাচি ৰখি আছে। এতিয়া ধুনীয়াকৈ দুয়োটাই ওলাই দিলোঁ। বাবলিয়ে ট্ৰেডিং কৰিব যাব বোলে, তাৰপিছত ওচৰতে ক'ৰবাত কিবা এটা খাই গুচি আহিম আৰু। গাইজ প্ৰথমতে অকণমান স্কুটিখনৰ পেট পূজা কৰিবৰ কাৰণে সোমালোঁ। এতিয়া ওচৰতে এনে ক'ৰবাত বহোঁ, তাৰপিছত ফ্ৰেছ হৈ পেলাই আহোঁ আৰু। গাইজ মই এনে চাহ নাখাওঁ, কিন্তু কাৰেক্ট চাহটো মানে ইমান বেছি ভাল পাওঁ, মানে ৰ'ব নোৱাৰোঁ। চাহ একাপ মাৰি ল'লোঁ দুয়োটাই। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু। গাইজ এতিয়া 7:30 বাজিলে আৰু ফাইনেলি অকণমান ফুৰি ঘৰ আহি পালোঁ। এতিয়া জল্দি জল্দি কাপোৰযোৰ চেঞ্জ কৰি লওঁ। আমি দুয়োটাই একেলগে আমাৰ তাত আহিলোঁ আৰু বাবলি অহাৰ লগে লগে হানিয়ে পূৰা উৎপাত লগাইছে। আৰু মা মই বাবলি লগতে হানি একেলগে বহি পেলাই পূৰা কথা পাতি আছোঁ। Oh my God. এতিয়া আমি তিনিওটাই বহি একেলগে বাবলিৰ ব্লগ চাই আছোঁ। এবাৰ ধুনীয়াকৈ চাই দিয়া। গাইজ এতিয়া বাবলিক জল্দি জল্দি ঘৰলৈ থ'ব আহিলোঁ, কাৰণ অহাকালি ৰাতিপুৱা এতিয়া তেজপুৰ যাব। গেট পালোঁ, দিয়া ভালকৈ যোৱা, বাই বাই। চ' গাইজ বাবলিক থৈ আহিলোঁ। এতিয়া গৈ অকণমান গানৰ প্ৰেক্টিচ কৰোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব।
আৰু আজি ৰাতিৰ ডিনাৰত মায়ে বনাইছিলে ছজনাৰ লগত মিক্স ৰাজমাৰ এখন তৰকাৰী। গাইজ, ৰাজমা খাই কোনে কোনে ভাল পায় জনাবচোন। আমাৰ ৰাজমাৰ লগতে লুবিয়াটো বহুত বেছি চলে। এবাৰ বনালে আপোনালোকক দেখাম ৰ'ব। ভাত খালা? ব্লগ বনাই আছোঁ যে বাবলি সেইকাৰণে খিৰিকীৰে জোকাই আছে। আৰু এয়া হানিক অকণমান ৰাস্তাত ফুৰাব লৈ আহিছোঁ ৰাতি। হানি 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 হানি। চ' গাইজ, আজি ব্লগটো ইমানেই আছিলে। ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। নতুন এটা ব্লগৰ সৈতে পুনৰবাৰ লগ পাই আছোঁ। টিল দেন ষ্টে ছেফ এণ্ড গুড নাইট।